তো গাইজ ভিডিঅ'টোৰ প্ৰথমখিনি দেখিতো গম পালেই যে আজি মাৰ জন্মদিন বুলি। তো জন্মদিনৰ কাৰণে বৰ বিশেষ চেলিব্ৰেট কৰা নাই, মাক মাত্ৰ চুৱেটাৰ এটা গিফ্ট কৰিছোঁ মোৰ আৰু ভাইটিৰ ফালৰ পৰা। কাৰণ মাৰ মানে বহুত প্ৰয়োজন হৈ আছিল চুৱেটাৰ এটাৰ। মা মানে চইচবিলাক মানে চেঞ্জ হৈ থাকে, তো এটা প্ৰত্যেক বছৰতে মানে তেওঁ চুৱেটাৰ ল'বই, তো সেইকাৰণে তেওঁক মানে চুৱেটাৰ এটাকে গিফ্ট কৰিলোঁ, যিটো প্ৰয়োজন আছিল বুলি কৈছিল সেইকাৰণে। তাৰপাছত আমাৰ ছাডেন প্লেন হ'ল যে আমি খানা খাম, আৰু আমাক খানাটো পিছে বুধাবাই দিছে। দেখাই আছোঁ বাৰু বুধাবাক। আমি এতিয়া আহিছোঁ চিকেন ল'বৰ কাৰণে। এতিয়া চিকেন লৈ কিনি ঘৰত গৈ আমি এয়া সকলোখিনি যা যোগাৰ কৰা আৰম্ভ হৈ গ'ল, যিহেতু আমি খানাটো খাইছোঁ জানটোহঁতৰ ঘৰত। তো সেইকাৰণে জানটো পিছে নাই, সেইকাৰণে ভিডিঅ'ত আপুনি আপোনালোকে মানে নেদেখা নাপায়। বাকী এয়া বুধাবাই আমাক দিছে খানাটো, আৰু বাকী ইজনীয়ে আকৌ বনোৱা মেলাত সকলোখিনি তায়ে কৰিছে। বুধাবাই সেইখিনি কটা মেলা কৰি দিলে, আমি অলপমান লেকচাৰ মাৰিলোঁ। বাকী আদা নহৰু খুন্দা মেলা আৰু বজাৰ পাতি কৰা সেইখিনি আমাৰ। তো সেয়া আমি সকলোৱে মানে বহি লৈ বনোৱাত লাগি গ'লোঁ। যিহেতু ঠাণ্ডা দিন, গতিকে সোনকালে বনালেহে সোনকালে খাবলৈ পাম, সেইকাৰণে মানে সোনকালৰ পৰাই ষ্টাৰ্ট কৰি দিছে। আৰু জানেনে গাইজ, খোৱাৰ সময়ত মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। খোৱাৰ পাছতহে এয়া মনত পৰিছে যে ভিডিঅ' বনাই আছিলোঁ নহয় মই। বাৰু খোৱাখিনি দেখুৱাবলৈ নহ'ল। মাংস আছিল, মাটি দালি আছিল, আৰু লগতে আছিল জ্বলা ভাজি। তো সিমানেই আছিল। তো আজিলৈ ইমানেই।